নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিবি ষ্টাডি গ্ৰুপ আশা কৰোঁ সকলোৱে ভালে কুশলে আছা আজি মই নেক্সট ভিডিঅ' পাৰ্ট 2 লৈ আনিছোঁ লাষ্ট ক্লাছত মই ইয়ালৈকে বুজাইছিলোঁ ইয়াৰ এইটো মই কুৱেশ্যন ঠিক কৰিছোঁ ইয়াতো সেম দুটামান এনেকুৱা কুৱেশ্যন আছে যিটো অলপমান মিষ্টেক হৈছে এইটো আৰু এইটো মই কৈ আছোঁ আজি মই এইকেইটা কুৱেশ্যন তোমালোকক কৰাই দিম ঠিক আছে লাহে লাহে এইবিলাকৰ ভিডিঅ' মই দি দিম অ'কে তো লেটছ ষ্টাৰ্ট নাও ফ্ৰম দিছ কুৱেশ্যন a to the power 4 b square plus 18 a square b plus 81 চোৱা a to the power 4 b square plus 18 a square মই এইটো কুৱেশ্যনটো লিখিছোঁ আমি ইয়াক ভাঙিব পাৰোঁ কেনেকৈ ইয়াত 4 আছে তাৰমানে আমি এটা a square লিখিব পাৰোঁ b হোল স্কুৱেৰ কাৰণ a square হোল স্কুৱেৰ মানে কি a to the power 4 নহয় নাজানো 2 দুগুণ 4 তো a to the power 4 এইফালে b এটা স্কুৱেৰ আছে হয়নে নহয় তো b স্কুৱেৰ হৈ যাব তো গতিকে এইটো পূৰণ কৰি এইখিনি কাম কৰাৰ পিছত আমি এইটো পাম a to the power 4 b square প্লাছ ইফালে ইয়াক যদি মই ভাঙো আমি ইয়াক কি ফৰ্মত ভাঙি আছোঁ a square plus 2ab plus b square পৰা তাক মই ক'লৈ লৈ যাই আছোঁ a plus b whole square ফৰ্মলৈকে হয়নে নহয় গতিকে 2 into a square b into 9 কিয় লিখিছিলোঁ কাৰণ 9টো মই দুবাৰ পূৰণ কৰিলে 81 পাম গতিকে এটা 9 হ'ব গতিকে আমি এটা 9 লিখিব লাগিব কাৰণ দিছ ইজ দ্য ভেলু অফ a and this is the value of b গতিকে 2 into a square b into 9 plus 9 whole square তাৰমানে a square b plus 9 whole square কৰিলে আমি a to the power 4 b square plus 18 a square b plus 81 পাম ওকে নেক্সট কুৱেশ্যনটো একে অকমান ঠিক কৰি লৈছোঁ কি ঠিক কৰি লৈছোঁ নেক্সট কুৱেশ্যনটো আছে এইটো ফৰ্মত a square minus 2ab plus b square ফৰ্মত আছে হয়নে গতিকে x square plus 1/4 y square minus xy হয়নে তো মাইনাছ এক্স ৱাইটো মই এইফালে লৈ নিছোঁ গতিকে এক্স হোল স্কুৱেৰ মাইনাছ এইফালে 2 ইনটু এইটো ভেলু এ এক্স ইনটু 1/2 হ'ব কাৰণ 1/2 কি হ'ব কাৰণ 1/2 ৱাই হোল স্কুৱেৰ কৰিলে মই 1/2 ৱাই হোল স্কুৱেৰ কৰিলে মই 1/4 ৱাই স্কুৱেৰ পাম হয়নে গতিকে 2 ইনটু এক্স ইনটু 1/2 ইফালে 2 কেঞ্চেল কৰিলে এক্স ৱাই থাকি যাব বস্তুটো বুজি পাইছা নে নাই প্লাছ 1/2 ৱাই হোল স্কুৱেৰ কৰিলোঁ তাৰমানে আমি এইটোৰ পৰা কি ফৰ্মত লৈ যাব লাগে a মাইনাছ বি হোল স্কুৱেৰ ফৰ্মত লৈ যাব গতিকে মই কি লিখিছোঁ এক্স মাইনাছ 1/2 ৱাই হোল স্কুৱেৰ দিছ দ্য ভেলু অফ এ এণ্ড দিছ দ্য ভেলু অফ বি আই হোপ বুজি পাইছা নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছে 9/16 এক্স স্কুৱেৰ প্লাছ এক্স ৱাই প্লাছ 4/9 ৱাই স্কুৱেৰ আছেনে নাই তো এইটোকো তুমি a square plus 2ab plus b square পৰা তুমি a plus b whole square লৈকে লৈ যাব লাগে ওকে এইটো 9 আছে মানে কি 3 3 গুণ 9 16 আছে মানে কি 4 4 গুণ 16 গতিকে 3/4 x whole square হ'ব তাক আমি ভাঙিছোঁ বুজিছা প্লাছ 2 ইনটু 3/4 x ইনটু লিখিলোঁ ইফালে 4 আছে ইফালে 9 আছে ওপৰত 4 তলত 9 লব আৰু হৰ তো এইটো 2 গুণ কৰিলে 4 পাম 3 গুণ কৰিলে 9 পাম গতিকে 2/3 y হ'লনে তো a square plus 2ab plus b square ফৰ্মত আহিলে নাই 2/3 y whole square ইয়াৰ পৰা মই কি পাম a plus b whole square তাৰমানে 3/4 x plus 2/3 y whole square বুজি পালা নেক্সট কুৱেশ্যনটো চাবা নেক্সট কুৱেশ্যনটো আছিল তোমালোকৰ এইটো হয়নে জে আৰু এল মই তোমালোকক ভালকৈ বুজাইছোঁ মই এইটো আগে বুজাই লওঁ অ'কে চোৱা কে নম্বৰটো আছে 4p স্কুৱেৰ মাইনাছ 4p কিউ আৰ প্লাছ কিউ স্কুৱেৰ আৰ স্কুৱেৰ হয়নে 4 2 দুগুণ কৰিলে আমি 4 পাম নে নাপাম গতিকে 2p হোল স্কুৱেৰ এইটো কি ফৰ্মত আছে কোৱাচোন a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ ফৰ্মত আছে গতিকে তাৰ পৰা মই কি লৈ যাব লাগে a মাইনাছ b হোল স্কুৱেৰ ফৰ্মত লৈ যাব অ'কে কুৱেশ্যনটো তোমালোকে জানাই তো 2p হোল স্কুৱেৰ মাইনাছ 2 ইনটু 2p ইনটু কিউ আৰ হ'বই নাই কাৰণ 2pটো আছে এৰ ভেলু গতিকে 2 ইনটু 2p এইফালে কি আছে কিউ আৰু আৰ আছে গতিকে অকল ইনটু কিউ আৰ দিছ দ্য ভেলু অফ বি প্লাছ কিউ আৰ হোল স্কুৱেৰ তো ইয়াৰ পৰা মই কি পাম a মাইনাছ b হোল স্কুৱেৰ মানে 2p মাইনাছ কিউ আৰ হোল স্কুৱেৰ পাম বুজি পাইছেনে এতিয়া আহিল তোমালোকৰ এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো সামান্য কি ভুল আছে এইখিনি ভুল আছে যাৰ ফলত তোমালোকে মানে মই উত্তৰমালাত চাইছিলোঁ উত্তৰমালাত তোমালোকৰ এইটো এনচাৰ হ'ব লাগে কিন্তু এই কিতাপত যিটো কুৱেশ্যন দিছে সেইটো মতে কৰিব গ'লে কিন্তু এইটো আমি এনচাৰ নাপাওঁ গতিকে এইটো এনচাৰ পাবলৈ হ'লে কুৱেশ্যনটো এনেকুৱা হ'ব লাগিব 1/4 1 প্লাছ a হোল স্কুৱেৰ প্লাছ 2/3 1 প্লাছ a হোল প্লাছ 4/9 হ'ব লাগে তাৰমানে 1ৰ জেগাত 4 থাকিলে তোমালোকে এই উত্তৰমালাত যিটো এনচাৰ আছে এই এনচাৰটো পাবা চাবা ঠিক আছে আমি কেনেকৈ ভাঙিছোঁ এইটো দিছ দ্য ভেলু অফ এ দিছ দ্য ভেলু অফ বি হয়নে তো 1/2 1 প্লাছ a হোল ব্ৰেকেট ক্ল'জ স্কুৱেৰ প্লাছ 2 ইনটু 1/2
1 plus a whole into 2/3 মানে a plus b whole square মানে কি a square plus 2ab plus b square গতিকে ইফালে 1 গুণে 2 2 4 ইফালে 1 plus a whole square হৈ যাব ইয়াক আৰু ভাঙি থাকিব নালাগে ভিতৰত ঠিক আছে প্লাস 2 2 কেনসেল যাব 1 plus a whole থাকি যাব আৰু 2/3 তাৰ মানে 2/3 1 plus a whole plus 2 2 2 4 3 3 গুণ 9 বুঝতে বুঝি আছে না এইটো পৰা এইটো পাব লাগে ঠিক আছে ঠিক কৰি লবা যে নম্বৰ কোৱেশ্চন ঠিক তেনেকে এইটোৰো অকনমান ভুল এখিনি অকমান মিস্টেক হৈ আছে ঠিক আছে মানে এটোতো সাপোজ উত্তৰমালাত এটো কোৱেশ্চন এটো এনসাৰ ওলাব লাগে কিন্তু এটো এনসাৰ ওলাব লাগিলে কোৱেশ্চনটো এটো হলে নহব কোৱেশ্চনটো এনেকুৱা হ'ব লাগিব তিতে এনসাৰ মালাত যেটো এনসাৰ দি আছে হেতু ওলাব যদি এটো ওলাব লাগে তেনেহলে কোৱেশ্চনটো এটো হ'ব লাগিব গুটি অলপমান মিস্টেক হৈ আছিল কিতাপখনত মই তাক ঠিক কৰি দিছো তোমালোকে চাই লোৱা 2x minus y plus j this is the value of a and this is the value of b গতিকে 2x minus y whole square plus 2 into 2x minus y whole into j plus j square ইফালে to a minus b whole square ফৰ্মত আহি গল তো a minus b whole square মানে কি a square minus 2ab plus b square গতিকে 2x whole square minus 2 into 2x into y plus y square bracket close plus 2 2 গুণ 4 4 ইফালে 4x minus 2y 2 লব y 2y whole j plus j square হৈ যাব ইফালে 4x square minus 2 2 গুণ 4 4xy plus y square plus এটা 4x লগত j পূৰণ হ'ব 4xj minus 2yj পূৰণ হ'ব 2yj plus j square ইয়াৰ পৰা আমি এটা কমন ল'ব কি কমন ল'ব পাৰ জানা 2j এটা কমন ল'ব মই কৈ আছো 4x square লিখিলো minus 4xy লিখিলো plus y square লিখিলো plus ইয়াৰ পৰা মই এটা কমন লওঁ কি 2j টো যদি মই কমন লওঁ তেতিয়া হোল 2x minus y থাকি যাব তাৰ মানে 2 লগত যদি মই 2j লগত 2x যদি মই পূৰণ কৰো মই 4xj পাম 2 2 গুণ 4 ইফালে xj টো আহি যাব minus 2j লগত যদি মই y টো পূৰণ কৰো মই 2yj পাম বুজি পাছনে প্লাস j স্কয়াৰ গতিকে এই কোৱেশ্চনটো হ'ব লাগিব তেতিয়া এই এনসাৰটো পাবা আৰু এটা ফৰ্মুলাত কৰিব পাৰি হেতু হল a plus b plus c whole square equal to a square plus b square plus c square plus 2ab plus 2bc plus 2ca তাৰ মানে এটোৰ ভ্যালু অফ a এটোৰ ভ্যালু হল a এটোৰ ভ্যালু হল b এটো ভ্যালু হল c তো এনেকে কৰিলেও তোমালোকে এই এনসাৰটো পাবা বুজি পাইছা মই ভ্যালু কেটা পুট কৰি দিলো ঠিক আছে a b c এর ভ্যালু কেটা মই পুট কৰিলে 2 2 গুণ 4 4x স্কয়ার প্লাস মাইনাস মাইনাস প্লাস ইফালে y স্কয়ার প্লাস z স্কয়ার মাইনাস কি আছে প্লাস a মাইনাস 2 2 গুণ 4 4xy ইফালে প্লাস a মাইনাস 2yj প্লাস 2 2 গুণ 4 4jxj হলনে ইফালে 2x আছে না 4xj তো ইয়াৰ পৰা তুমি 2j এটা কমন লৈ 2x y এটা পাই যাবা মানে এইটো আনসাৰে পাবা এইটো আনসাৰ পাবা তোমালোকে যে a plus b whole square ফৰ্মেটত লেখা অলপমান দিগলত মানে এনেকৈ এইটো আনসাৰ ওলাব আৰু a plus b plus c whole square ফৰ্মেটত যে লেখা a square plus b square plus c square plus 2ab plus 2bc plus 2ca তেতিয়া আনসাৰ এইটো ওলাব আই হোপ তোমালোকে এইটা কোৱেশ্চন বুজি পাইছা যদি কিবা ডাউট আছে মোক কমেন্ট সেকশনত জনাবা ধন্যবাদ